কংগ্ৰেছলৈ প্ৰদ্যুৎ বৰদলৈ পদত্যাগ পত্ৰ প্ৰেৰণৰ পিছতে এতিয়া হাহাকাৰ লাগিছে কংগ্ৰেছত। বৰদলৈ দিল্লীৰ বাসভৱনত উপস্থিত হৈছে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং। বৰদলৈ দিল্লীৰ বাসগৃহত গুণাগঠা পোনপটীয়াকৈ পৰিৱেশ দেখুৱাব দিল্লীৰ ব্যুৰ চিফ গৌতম ভট্টাচাৰ্য। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত যেন বলিছে পদত্যাগৰ ধুমুহা। খন্তেক সময়ৰ পূৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈ দাখিল কৰিছে নিজৰ পদত্যাগ পত্ৰ। কালি দিনৰ ভাগত তেওঁ দিল্লীত উপস্থিত হোৱাৰ পাছত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিলে আৰু কৈছিলে যে তেওঁৰ আত্মসন্মানত আঘাত লাগিছে। আত্মসন্মানত আঘাত লগা ঠাইত তেওঁৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় আৰু তেওঁ কে.চি. বেণুগোপালক সাক্ষাৎ কৰিব বিচৰাৰ পিছতো সাক্ষাৎ পোৱা নাছিলে। এই কথা কোৱাৰ পিছতে আজি দিনৰ ভাগত দিল্লীত বিজেপিৰ যি কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে এষাৰ কথা কৈছিল যে প্ৰদ্যুৎ বৰদলৈয়ে যদি আহিব বিচাৰে তেনেহলে তেওঁক এটা সমষ্টি তেওঁক আগবঢ়োৱা হ'ব, সেই কথা কৈছিলে। আৰু সেই কথা কোৱাৰ 3 ঘণ্টাও সম্পূৰ্ণ নহল, তাৰ পিছতে তেওঁ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ পদত্যাগ পত্ৰ দলৰ সভাপতিলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আসাম টক্সৰ দৰ্শকে সেই পদত্যাগ পত্ৰ দেখিবলৈ পাইছে আৰু সেই পদত্যাগ পত্ৰৰ সমান্তৰালভাৱে ইয়াত তেওঁৰ গংগা এপাৰ্টমেণ্টত যি তেওঁৰ চৰকাৰী বাসভৱন আছে তাত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং। তেওঁলোকে ইতিমধ্যে তেওঁক সাক্ষাৎ কৰাৰ বাবে তেওঁৰ সৈতে আলোচনা কৰাৰ বাবে উপস্থিত হৈছে, কিন্তু তেওঁলোকক যেতিয়া সোধা হৈছিল তেতিয়া তেওঁলোকে মাথো কৈছে যে এয়া মাথো চাহ খাবৰ বাবে তেওঁলোকে আহিছে, এতিয়া বৰ্তমান একো নকওঁ বুলি কৈছিল। কিন্তু তেওঁলোক তাত উপস্থিত থকাৰ মুহূৰ্ততে প্ৰদ্যুৎ বৰদলৈ যি পদত্যাগ পত্ৰ সেয়া হাতত আহি পৰিছেহি আৰু আসাম টক্সৰ দৰ্শকে সেই পদত্যাগ পত্ৰ দেখিছে। তাতোকৈ লক্ষণীয় বিষয়টো হৈছে যে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে যে যদি প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলত যোগদান কৰে তেনেহলে তেওঁক এটা সেফ চিট তেওঁৰ বাবে আগবঢ়োৱা হ'ব। আৰু কাইলৈ বিজেপিৰ পাৰ্লিমেণ্টাৰী বৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব। কাইলৈ বিজেপিৰ চেন্ট্ৰেল ইলেকশ্যন কমিটিৰ বৈঠক আৰু তাৰ পিছতে পাৰ্লিমেণ্টাৰী বৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব। যদি বিজেপিয়ে এটা চিট এখন আসন তেওঁক দিব লগা হয় তেনেহলে এই পাৰ্লিমেণ্টাৰী বৰ্ডৰ বৈঠক যি অনুষ্ঠিত হ'ব তাৰ পূৰ্বেই তেওঁ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব লাগিব। যদি সেইফালৰ পৰা আমি বিবেচনা কৰোঁ তেনেহলে কাইলৈ দিনৰ ভাগত তেওঁ ইতিমধ্যে যিহেতু পদত্যাগ পত্ৰ প্ৰদান কৰিছে, গতিকে কাইলৈ দিনৰ ভাগত তেওঁ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব লাগিব। আৰু ইয়াত দিল্লীত যিহেতু বিজেপিৰ পাৰ্লিমেণ্টাৰী বৰ্ডৰ বৈঠক আছে, গতিকে দিল্লীতে গোটেইখিনি আছে। তেওঁ কাইলৈ দিনৰ ভাগত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই যোগদান আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে, যিহেতু মুখ্যমন্ত্ৰীয়ে তেওঁক এখন সুৰক্ষিত আসন দিয়াৰ কথা ইতিমধ্যে মুকলিকৈ ঘোষণা কৰিছে। আৰু প্ৰদ্যুৎ বৰদলৈৰ কাষলৈ যেতিয়া গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং আহিছে যদিও কিছুদিনৰ পূৰ্বে ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই যেতিয়া পদত্যাগ কৰিছিল সেই একে দৃশ্য দেখিবলৈ পোৱা গৈছিলে, যেতিয়া জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈৰ লগতে আৰু বহু কেইজন কংগ্ৰেছী নেতা তেওঁৰ ঘৰলৈ গৈছিলে, তেওঁৰ লগত আলোচনা কৰিছিলে। তেওঁ সেই সময়ত একেই দৃশ্য দেখাৰ পিছত আজি পুনৰ সেই দৃশ্য প্ৰতিফলিত হৈছে। ইয়াত গংগা এপাৰ্টমেণ্টত সেই দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু আৰু কিছু সময় অপেক্ষাৰ পিছতে হয়তো জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈ বাহিৰলৈ ওলাই আহিব আৰু তেতিয়া আমি গম পাম যে আচলতে কি হৈছে। কিন্তু যিহেতু ইতিমধ্যে তেওঁ মল্লিকাৰ্জুন খৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, গতিকে ইয়াৰ পিছত আৰু দ্বিতীয় কথা বিবেচনা কৰাৰ প্ৰশ্ন নাহে। আৰু আজি নিশা হয়তো তেওঁ অমিত শ্বাহৰ সৈতেও বৈঠকত মিলিত হ'ব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে এটা প্ৰাৰম্ভিক আলোচনা হোৱা বুলি জানিব পৰা গৈছে, যিয়ে মুখ্যমন্ত্ৰীয়ে সেই কথা বা মুখ্যমন্ত্ৰী বা প্ৰদ্যুৎ বৰদলৈয়ে সেই কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই যদিও আমাৰ হাতত যিমানখিনি তথ্য আছে, কালি নিশা মুখ্যমন্ত্ৰীয়ে প্ৰদ্যুৎ বৰদলৈৰ সৈতে প্ৰাৰম্ভিক এক আলোচনাত মিলিত হৈছে আৰু আজি নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁ বৈঠকত সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। আৰু এই সাক্ষাতৰ পিছতে তেওঁ বিজেপিত আনুষ্ঠানিক যোগদান আৰু তেওঁৰ যি আসন হ'ব বিধানসভা নিৰ্বাচনত সেই আসনৰ সন্দৰ্ভত এক নিশ্চিত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু ইয়াৰ পিছতে দিনৰ ভাগত কাইলৈ তেওঁ বিজেপিত যোগদানৰ সম্ভাৱনা প্ৰচুৰ ৰূপত দেখিবলৈ পোৱা গৈছে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত